শিৱসাগৰ চহৰৰ সমীপৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী আগন্তুক বৰ্ষৰ 17 জানুৱাৰীৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। এই উপলক্ষে আজি বিদ্যালয়ৰ খেলপথাৰত সোণালী জয়ন্তী উদযাপন কৰিব লগা মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ উপস্থিতিত শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অশ্বিনী দলে এই লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানত শিৱসাগৰ জিলাৰ পৰিসংখ্যা বিষয়া বিজিত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। আগন্তুক 16, 17 আৰু 18 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা এই সোণালী জয়ন্তী বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আৰু সমূহ কাৰ্যসূচীতে ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে আজি 50টা বছৰ অতিক্ৰম কৰিলে আৰু আমি বনগাঁও হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শুভাকাংক্ষী জনতাৰ সহায় সহযোগত আমি সোণালী জয়ন্তী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িলোঁ। ইতিমধ্যে আমি 22, 23, 24 এই 3 ডিচেম্বৰত আমি দিন ধাৰ্য কৰিছিলোঁ, কিন্তু বিশেষ কাৰণত প্ৰি টেষ্টটো 22 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ কাৰণে আমি সেই দিনটো বাতিল কৰি এতিয়া নতুনকৈ 16, 17, 18 জানুৱাৰীত আমি ধাৰ্য কৰিছোঁ। আৰু এই সোণালী জয়ন্তী অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ আৰু আমাৰ শুভাকাংক্ষীৰ যথেষ্ট ভাৱে আমাক সহায় সাৰথি আগবঢ়াইছে আৰু সেই ফালৰ পৰা আমি যথেষ্ট সুখী। বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে আজি 50 বছৰত ভৰি দিব। এইটো উপলক্ষে আজি লাইখুঁটা স্থাপন হ'ল। ইয়ালৈ আহি ভাল লাগিলে। ইয়াৰ পৰিস্থিতি দেখিলোঁ। আমাৰ ইয়াত একেবাৰে ফিল্ড নাই। ফিল্ডখন ডেভেলপ কৰিবৰ কাৰণে আমি পঞ্চায়ত বিভাগৰ পৰা আমি পদক্ষেপ লৈছোঁ আৰু স্কুলখনৰ অৱস্থাও কিছুমান জেগা অলপ বেয়া হৈ আছে। স্কুলখনৰ টিনপাত আৰু ফ্ল'ৰ সেইখিনি আমি ঠিক কৰি দিবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছতে আমাৰ শিক্ষাগুৰুসকলক এতিয়া আহ্বান জনাইছোঁ। ইয়াতে মই আমাক অসম চৰকাৰে মেণ্টৰ হিচাপে দিছিলে এজনী ছোৱালী। তেতিয়া গম পালোঁ যে শিক্ষাগুৰুসকলে কেনেকৈ পৰিৱৰ্তন কৰিব পাৰে। ছোৱালীজনীয়ে ক্লাছ 8লৈকে একেবাৰে পঢ়া শুনা বেয়া আছিলে, কিন্তু এজন শিক্ষকে ৰাতিপুৱাই 5টামান বজাতে সদায় উঠাই দি মানে টোপনিৰ পৰা জগাই দি পঢ়াৰ অভ্যাসটো গঢ়িলে। এতিয়া তাই স্কুলৰ ভিতৰতে টপ হৈছে। গতিকে আমাৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলক মই অনুৰোধ জনাইছোঁ, মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অতি গুৰুত্ব সহকাৰে আপডাল কৰিব বুলি। আৰু আমাৰ যিটো গল্ডেন জুবলি হ'ব, গল্ডেন জুবলি অনুষ্ঠানলৈকে আমি যিখিনি পাৰোঁ আমাৰ জিলা পৰিষদৰ ফালৰ পৰা আঞ্চলিক পঞ্চায়তে হওক গাঁও পঞ্চায়তে সকলো ধৰণৰ সহায় সহযোগ কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।